এলোভেৰা জেলৰ লগত এইকেইবিধ বস্তু মিলাই আপোনালোকে ৰাতি শোৱাৰ আগত মুখত লগাই চাব। আপোনালোকৰ মুখত যদি বেছিকৈ ক'লা দাগ পৰিছে বা আপোনালোকৰ স্কিনখনৰ একেবাৰে উজ্জ্বলতা নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এলোভেৰাৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখনৰ পৰা বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব। এলোভেৰাৰ এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এলোভেৰাৰ এই ৰেমেডিটোত থাকিব 3টা ষ্টেপ। এলোভেৰাৰ এই ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰাৰ পাছতহে আপোনালোকে এই ৰেমেডিটো লগাব। ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ক্লিনজাৰ বনাই দেখুৱাম। তে এই ক্লিনজাৰটো কেনেকৈ বনাওঁ চাওঁ। এই ক্লিনজাৰটো বনাবলৈ একেবাৰে সহজ। আপোনালোকে কেঁচা গাখীৰ ল'ব 2 পৰা 3 চামুচ আৰু লগতে এয়া মই আনিছোঁ নাৰিকল তেল। নাৰিকল তেল আপোনালোকে তাতে 1 চামুচ মানৰ জোখাৰে ভালকৈ মিলাই ল'ব। মিলাই লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এই ক্লিনজাৰটোৱে কেনেকৈ মুখখন চাফা কৰিব পাৰি তাৰ নিয়মটো চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া ক্লিনজাৰ। আপোনালোকে ঠাণ্ডাৰ দিনত স্কিনখন ক্লিন কৰিবলৈ হ'লে ফেচ ৱাছ ব্যৱহাৰ নকৰি আপোনালোকে কেঁচা গাখীৰৰ লগত নাৰিকল তেল বা গোলাপ জল যিকোনো এটা বস্তু মিক্স কৰি ল'ব, বা দুইটাই বস্তুও মিক্স কৰিব পাৰে। মিক্স কৰি আপোনালোকে স্কিনখন চাফা কৰিব। এতিয়া মই আনিছোঁ এটুকুৰা কটন। ইয়াতে মই কটন টুকুৰা তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পাছত 2 মিনিট আপোনালোকে এনেকৈ মাছাজ কৰি কৰি লাহে লাহে মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি ল'ব। এনেকৈ আপোনালোকে খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি ল'ব। তৈয়াৰ কৰি লৈ আপোনালোকে মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো ড্ৰাই নহ'ব আৰু লগতে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব আৰু আপোনালোকৰ স্কিনখন চাফাও হৈ যাব। আপোনালোকে ৰেগুলাৰ ফেচ ৱাছ ব্যৱহাৰ নকৰি এইদৰে আপোনালোকে ঘৰুৱা ক্লিনজাৰে মুখখন চাফা কৰিব। 2 মিনিট মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এখন টাৱেল মই কুহুমীয়া গৰম পানীত তিয়াই মুখখন মচি লৈছোঁ। এতিয়া মই স্কিনখন ভালকৈ ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক এলোভেৰা ৰেমেডিটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এলোভেৰাৰ এই ফেচ পেকটো বনাবৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া এলোভেৰা জেল। এলোভেৰা জেলটো আপোনালোকে যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে আৰু আপোনালোকে নেচাৰেল এলোভেৰা পাতৰ পৰা জেলটো উলিয়াইও ল'ব পাৰে, কিন্তু নেচাৰেল এলোভেৰা পাতৰ জেলটোৱে সকলোকে শ্বুট নকৰে, কিছুমানৰ স্কিনত খজুৱায়। সেইকাৰণে আপোনালোকে এই যিটো কিনা এলোভেৰা জেল, সেই এলোভেৰা জেলটোকে ল'ব। ইয়াৰ পাছত মই আনিছোঁ এয়া চেনি। চেনিটো মই আপোনালোকক এয়া হাতত লৈ পেলাই দেখুৱাইছোঁ, কাৰণ মই চেনিটো আপোনালোকক কেনেকুৱা চেনি লৈছোঁ সেইটোহে দেখুৱাইছোঁ। চেনিটো মই একেবাৰে গুড়া চেনি লৈছোঁ, মিক্সিত পিচি লোৱা চেনি, গোটা চেনি নাই লোৱা। এলোভেৰা জেলখিনিৰ লগত চেনিখিনি ভালকৈ মিক্স হৈ যোৱাৰ পাছত এতিয়া মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিটো সকলোৰে ঘৰত পোৱা নাযায়, সেইকাৰণে আপোনালোকে আপোনালোকৰ পাকঘৰৰ খোৱা হালধিটো ব্যৱহাৰ কৰিব পাৰিব। খোৱা হালধিৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব। এতিয়া মই হালধিটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে অকণমান বেচন মিক্স কৰিম। বেচনটো মই এয়া একেবাৰে কমাই লৈছোঁ, আধা চামুচতকৈ কম লৈছোঁ। বেচনখিনিও ভালকৈ ইয়াৰ লগতে এয়া মিক্স কৰি লৈছোঁ। বেচনখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াত মই দিম অকণমান পিঠাগুড়ি। পিঠাগুড়িও মই এচামুচৰ 4 ভাগৰ 1 ভাগ লৈছোঁ, একেবাৰে কমাই কমাই লৈছোঁ। পিঠাগুড়িখিনিও ভালকৈ মই ইয়াৰ লগতে মিক্স কৰি লৈছোঁ। পিঠাগুড়িখিনি ভালকৈ মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল, যাতে আমাৰ স্কিনখন এই ফেচ পেকটো লগোৱাৰ পাছত ড্ৰাই হৈ নাযায়। তাৰ কাৰণে ইয়াতে আধা চামুচৰ জোখাৰে নাৰিকল তেল মই মিক্স কৰিম। নাৰিকল তেলটো এয়া মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা ফেচ পেক বনি গ'ল। আপোনালোকে এইটো ফেচ পেকো ক'ব পাৰে, নহ'লে ফেচ স্কাৰ্বো ক'ব পাৰে। এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাইছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এলোভেৰাৰ খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো যদি আপোনালোকে স্কিনত লগাই আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব, স্কিনৰ ক'লা দাগ দূৰ হ'ব আৰু স্কিনৰ পৰা বয়সৰ চাপ দূৰ কৰিবলৈও সহায় কৰিব। এতিয়া আপোনালোকে এইটো প্ৰথমতে অলপ মুখত লগাই ল'ব। অলপ মুখত লগাই ল'ব, বেছিকৈ নহয়। পাতল এটা লেয়াৰ লগাই আপোনালোকে মুখখনত
2 মিনিট মাসাজ কৰিব এলোভেৰাৰ এই ৰেমেডিটো আপোনালোকে পাতল এটা লেয়াৰ লগাই পেলাই যদি 2 মিনিট মাসাজ কৰি দিয়ে তেতিয়াহ'লে এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনত এটা ভাল স্কাৰ্বৰ কাম কৰিব আপোনালোকৰ স্কিনখন নিমজ কৰিবলৈ আৰু আপোনালোকৰ স্কিনত যদি ডেড স্কিন চেল আছে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু মুখৰ কলা দাগ দূৰ কৰাত সহায় কৰিব এইদৰে 2 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে যিখিনি ফেস পেক বাকি থাকিলে সেই বাকি থকা ফেস পেকখিনি আকৌ এটা ডাঠ লেয়াৰ মুখত লগাই দিব এনেকৈ ডাঠ লেয়াৰ লগাই দিয়াৰ পাছত আপোনালোকে 10 মিনিট মুখতে লাগি থাকিবলৈ দিব এলোভেৰাৰ এই ৰেমেডিটো 10 মিনিট মুখত লগাই ৰাখিলে আপোনালোকৰ স্কিনত এটা ফেস পেকৰ কাম কৰিব এনেদৰে আপোনালোকে গোটেই মুখখনতে ভালকৈ ডাঠ এটা লেয়াৰ লগাই ল'ব ডাঠ লেয়াৰটো লগাই লোৱাৰ পাছত আপোনালোকে 10 মিনিট ৰাখিব শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে এখন টাৱেল কুহুমীয়া গৰম পানীত তিয়াই ল'ব তিয়াই লৈ আপোনালোকে মুখখন মচি পেলাব এই টাৱেলখনৰে মই এই টাৱেলখন কুহুমীয়া পানীত তিয়াই ল'লো তিয়াই লোৱাৰ পাছত এতিয়া মই মোৰ মুখখন ভালকৈ এই টাৱেলখনেৰে মচি পেলাইছো এতিয়া মই টাৱেলখনেৰে মুখখন মচি ললো টাৱেলখনেৰে মুখখন মচি লোৱাৰ পাছত আকৌ ভাল পানীৰে মুখখন এবাৰ ধুই লম মুখখন ধুই অহাৰ পাছত আপোনালোকক মই এলোভেৰাৰ লগত দুবিধ বস্তু মিলাই খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি মুখত লগাই দেখুৱাম এই ৰেমেডিটো লগোৱাৰ পাছত আপোনালোকৰ স্কিনখন সফট হ'বলৈ স্কিনখন হাইড্ৰেট হৈ থাকিবলৈ এলোভেৰাৰ লগত আৰু দুবিধ বস্তু মিলাই মই এটা ক্ৰীম বনাই দেখুৱাম এতিয়া এই ক্ৰীমটো কেনেকৈ বনাও চাওঁ বলক এলোভেৰাৰ এই ক্ৰীমটো বনাবলৈ প্ৰথমে মই লম অকণমান এলোভেৰা জেলটো একদম নামমাত্ৰ ল'লেই হ'ব মই এবাৰ লগাব জোখাৰে এয়া বনাইছোঁ 2 বা 3 দিনৰ কাৰণে বনাই ৰাখিবলৈ হ'লে আপোনালোকে বস্তুবোৰৰ পৰিমাণবোৰ অলপ বঢ়াই ল'ব লাগিব এতিয়া মই এলোভেৰা জেলৰ লগত মিক্স কৰিম অকণমান এয়া গোলাপ জলটো মই 4-5 টোপাল মানৰ জোখাৰেহে লৈছোঁ লৈ পেলাই মই এয়া এলোভেৰা জেলৰ লগত মিক্স কৰি দিছোঁ ইয়াৰ পাছত মই আনিছোঁ এইটো গ্লিচাৰিন মই অকণমান দিম গ্লিচাৰিনে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ ড্ৰাইনেছ দূৰ কৰিবলৈ সহায় কৰিব গ্লিচাৰিন মই 6-7 টোপাল মানৰ জোখাৰে এয়া দি লৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ গ্লিচাৰিনে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব এতিয়া মই মিক্স কৰি লোৱাৰ পাছত এয়া চাবচোন ক্ৰীমটো এয়া একদম বগা পানীৰ নিচিনা হৈছে এয়া মই হাতত লৈ পেলাই আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ পাছত মই ইয়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিম তেতিয়া ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব ইয়াৰ পাছত মই এয়া মিক্স কৰিম ইয়াতে নাৰিকল তেল অবিহনে একো ক্ৰীমেই মানে সম্পূৰ্ণ নহয় সেইকাৰণে মই ইয়াত নাৰিকল তেল 3-4 টোপাল মানৰ জোখাৰেও দি লৈছোঁ নাৰিকল তেলখিনি দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'ব যেতিয়া ভালকৈ মিক্স হৈ যাব ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব এয়া দেখিছেনে একদম পানী নিচিনা আছিলে এতিয়া বগা নিচিনা হৈ গ'ল এইটো খুব বঢ়িয়া ক্ৰীম তৈয়াৰ হৈ গ'ল এইটো কেনেধৰণে লগাব তাৰ নিয়মটো দেখুৱাই দিছোঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল এলোভেৰাৰ খুব বঢ়িয়া এটা ক্ৰীম এই ক্ৰীমটো লগালে আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত হাইড্ৰেট হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আৰু আপোনালোকৰ স্কিনখনত যদি বয়সৰ চাপ সোনকালে পৰিছে সেই বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব এতিয়া প্ৰথমতে অকণমান মুখত এনেকৈ ডটকৈ আপোনালোকে লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট মুখখন মাসাজ কৰি দিব ক্ৰীমটো লগাই আপোনালোকে থৈ নিদিব এনেকৈ 2 মিনিট স্কিনখন মাসাজ কৰিব এনেকৈ মাসাজ কৰি দিলে যিটো ক্ৰীম সেই ক্ৰীমটো আপোনালোকৰ স্কিনত ভালকৈ এবজৰ্ব হৈ যাব আৰু লগতে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব স্কিনত ব্লাড সাৰ্কুলেশন হ'লে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ স্কিনখনত বলি ৰেখা নাহিবলৈ স্কিনখনৰ পৰা বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব এতিয়া মোৰ 2 মিনিট মাসাজ কৰা হৈ গ'ল এই ধৰণে আপোনালোকে মুখত এলোভেৰা লগাই চাবচোন আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব কলা দাগ থাকিলে দূৰ হ'ব বয়সৰ চাপ যদি সোনকালে পৰিছে সেই বয়সৰ চাপো দূৰ কৰিবলৈ সহায় কৰিব আজিৰ এই ভিডিঅ'টোত মই এলোভেৰাৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱালো আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে যদি ভাল পাইছে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ